26 চনটো আমাৰ হল পোষ্ট বিচৰা কাম যে ম্যাক্সিমাম পোষ্ট যাতে আমি বিচাৰিব পাৰো সেইকাৰণে আমাৰ টাৰ্গেটটো হল 2 লাখ ভ্যাকেন্সি ওলোৱা যাতে এই 5 বছৰত আমি 2 লাখ বা মোটামুটি 2 লাখ নিযুক্তি দিব পাৰো সেইকাৰণে এই বছৰটোত আমি প্ৰমোশন খিনি কৰিম যাতে ম্যাক্সিমাম ভ্যাকেন্সি উলিয়াব পাৰো আৰু নিযুক্তিৰ প্ৰক্ৰিয়াটোত আমি অকনমান দেৰি কৰিছো এইটো কাৰণে যে আমি প্ৰথম ভ্যাকেন্সি খিনি উলিয়াই লব খুজিছো সেকেন্ড আপোনালোকক কেইদিনমান পিছত মই কম প্ৰমোশন বিলাক পেন্ডিং হৈ আছে প্ৰমোশন বিলাক যদি নহয় তলত ভ্যাকেন্সি নহয় আৰু কম পোষ্ট উলালে লৰা ছোৱালী বিলাকে যতে যাও তাতে কয় মামা পোষ্ট বঢ়াই দিয়ক সেই কাৰণে এই বছৰটো আমি এই বানপানী হোৱাৰ পিছতে খুব প্ৰমোশন বিলাক কৰিব খুজিছো অসম গৱৰ্ণমেণ্টত আপোনালোকে জানে কনিষ্টেবলৰ পৰা যদি মানুহজন হাবিলদাৰ নহয় কনিষ্টেবলৰ পোষ্টটো খালি নহয় সেই কাৰণে ডিসেম্বৰলৈকে আমি প্ৰমোশন বিলাক শেষ কৰিব খুজিছো ধৰক এডুকেশ্যন ডিপাৰ্টমেণ্টত 1000 হেডমাষ্টাৰৰ পোষ্ট খালি আছে যদি শিক্ষকজন হেডমাষ্টাৰ নহয় শিক্ষকৰ পোষ্টটো খালি নহয় সেইকাৰণে আমাৰ টাৰ্গেটটো হল 2 লাখ ভ্যাকেন্সি ওলোৱা যাতে এই 5 বছৰত আমি 2 লাখ বা মোটামুটি 2 লাখ নিযুক্তি দিব পাৰো সেই কাৰণে এই বছৰটোত আমি প্ৰমোশন খিনি কৰিম যাতে ম্যাক্সিমাম ভ্যাকেন্সি উলিয়াব পাৰো আৰু 2027 চনৰ পৰা আমি এপইন্টমেন্ট বিলাকৰ কাম আৰম্ভ কৰিম 26 চনটো আমাৰ হল পোষ্ট বিচৰা কাম যে ম্যাক্সিমাম পোষ্ট যাতে আমি বিচাৰিব পাৰো আমাৰ ৰাজ্যত পলিগেমি বা বহু বিবাহ প্ৰথা বহুত দূৰলৈকে হিপাইছিল অন্তত যোৱা কেইটামান দিনত ইউনিফৰ্ম সিভিল কোডৰ আইন প্ৰণয়ন হোৱাৰ পিছত মই যতেই তোৰত গৈছো এগৰাকী নহয় এগৰাকী মহিলাই মোৰ আগত আহি অভিযোগ কৰিছে যে মোক কোনো ধৰণৰ ডাইভোৰ্স বা বিবাহ বিচ্ছেদ নোহোৱাকৈ প্ৰথম স্বামীয়ে মোৰ লগত যোগাযোগ বন্ধ কৰি দিছে কাৰোবাৰ কোলাত কেঁচুৱা আছে আৰু কোনোবা স্বামীৰ ঘৰলৈ গলে মাৰপিট কৰিও খেদি পঠোৱা হৈছে আৰু ইয়াৰ ভিতৰত ভালে সংখ্যক চৰকাৰী কৰ্মচাৰী আছে এই ঘটনাৰ পিছত আমি এটা চিন্তা কৰিছিলো যে যদি চৰকাৰী কৰ্মচাৰী এজনে নিজৰ প্ৰথম পত্নীক বিবাহ বিচ্ছেদ নোহোৱাকৈ পৰিত্যাগ কৰে তেতিয়ালে তাতকৈ ডাঙৰ অপৰাধ একো হ'ব নোৱাৰে নিয়মমতে সেই চৰকাৰী কৰ্মচাৰীজনে ইয়াৰ পিছত চৰকাৰী চাকৰিত থকাৰো অধিকাৰ হেৰুৱাই পেলায় কিন্তু এই অভিযোগবিলাকৰ তদন্ত নোহোৱাকৈ বা ডিপাৰ্টমেণ্টেল প্ৰচিডিং নোহোৱাকৈ এজন ব্যক্তিক চৰকাৰী চাকৰিৰ পৰা আমি গুচাই বুলি ক'লে গুচাব নোৱাৰো সেই কাৰণে আমি এটা নতুন সিদ্ধান্ত লৈছো যে পৰিত্যাগ কৰা পত্নী গৰাকীয়ে যদি ডিডিঅ জনক অৰ্থাৎ যিজনে দৰমহা দিয়ে তেওঁক যদি আবেদন কৰে তেওঁৰ দৰমহাৰ 20% ইনক্লুডিং ডিএ এটো নহয় যে বেসিক স্যালাৰি সম্পূৰ্ণ দৰমহাৰ 20% পৰিত্যাগ কৰা পত্নী গৰাকীৰ একাউণ্টলৈকে ট্ৰান্সফাৰ কৰি দিব কেছু চলি থাকিব প্ৰচিডিংও চলি থাকিব সমান্তৰালভাৱে মহিলা গৰাকীয়ে 20% দৰমহাৰ ধন লাভ কৰিব যাতে তেওঁলোকে এটা জীৱন এটা আৰম্ভ কৰিব পাৰে আজি আমাৰ চৰকাৰী কৰ্মচাৰীৰ এভাৰেজ দৰমহা 50,000 প্লাস ইন এণ্ড এৰাউণ্ড গতিকে লগে লগে অন্তত মাহত 10-12,000 টকা সেই পত্নী গৰাকীয়ে পৰিত্যাগ পত্নী গৰাকীয়ে লাভ কৰিব পাৰিব আৰু ইমানতে শেষ হৈ নাযায় কৰ্মচাৰীজনৰ ওপৰত ডিপাৰ্টমেণ্টেল প্ৰচিডিংও আৰম্ভ হ'ব সমান্তৰালভাৱে ভাৰতৰ কোনো ৰাজ্যত এতিয়ালৈকে পলিগেমি বা বহু বিবাহৰ বিৰুদ্ধে এনে ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই আমি অসমে প্ৰথম আৰম্ভ কৰিছিলো যে কোনোবা সন্তানে যদি চৰকাৰী কৰ্মচাৰী সন্তানে যদি নিজৰ পিতৃ মাতৃক কষ্ট দিয়ে টকা পইচা নিদিয়ে দৰমহাৰ 10ৰ পৰা 15% প্ৰণাম আয়োগে কৰ্মচাৰীজনৰ পিতৃ মাতৃক হস্তান্তৰ কৰিব পাৰিব ইয়াৰ পিছত কিছু সংখ্যক এনে ব্যৱস্থা লোৱাৰ পিছত এতিয়া চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে এনে অভিযোগ প্ৰায় নোহোৱা হৈছে মই ভাবো যে আজি আমাৰ ৰাজ্য চৰকাৰে যেটো সিদ্ধান্ত লৈছে ইউ আমাৰ আই মাতৃসকলক সুৰক্ষা দিয়াত এক ডাঙৰ পদক্ষেপ হিচাপে থিয় দিব
मैं हिंदी में भी बोलने का भी कोशिश करूंगा। हमारे बहुत सारे सरकारी कर्मचारी ने डाइवोर्स बिना पहला पत्नी को त्याग कर देने का घटना हमारे सामने निरंतर आ रहे थे। सरकारी कर्मचारी कभी भी बहु विवाह नहीं कर सकता है पहला पत्नी को डाइवोर्स करने का पहले, लेकिन यह सिलसिला चलते रहे और बहुत सरकारी कर्मचारी भी ये काम ने अपने आप को इन्वॉल्व किया। हमने निर्णय लिया हो ऐसा हर सरकारी कर्मचारी का खिलाफ सरकार डीपी करेगा, सरकार व्यवस्था लेगे, और जब तक ये डीपी व्यवस्था कंप्लीट नहीं होगा तब तक पहला पत्नी का अकाउंट में हम 20% तनख्वाह सरकार का लेवल से ही डायरेक्टली हम पहला पत्नी का खाता में ट्रांसफर करने का काम करूंगा। ये 20 पहले हमने असम में निर्णय लिया था कि अगर कोई सरकारी कर्मचारी अपना पिता माता का देखभाल नहीं करेगा तब हम तनख्वाह से 10 से 15% डिडक्ट करके पिता माता के अकाउंट में भेजूंगा। यह स्कीम काफी सक्सेस रहा। आज पिता माता का व्यवस्था, पिता माता का ख्याल नहीं रखते हैं ऐसा कंप्लेन घट गया। मेरा लगता है अभी जो 20% सैलरी हम ट्रांसफर करूंगा पहला पत्नी का नाम में और साथ साथ डिपार्टमेंटल प्रोसीडिंग भी शुरू होगा, मेरा लगता है कि असम का सरकारी कर्मचारी में बहु विवाह बंद होगा। पहला पत्नी को छोड़ देने का जो एक घृणनीय काम करते हैं इस काम का भी समाप्त होगा। मैं मेरा 15 अगस्त का स्पीच में इसका बारे में बोला और आज आप लोगों का थ्रू से मैं सबको यह संदेश देना चाहता हूं कि सरकार कठोर होगा। उसका पहले ही आप लोग जो भी ये बहु विवाह का काम में इन्वॉल्व है ये काम से बाहर होने का आप लोग शुरू करें, नहीं तो सरकार आप लोगों का ऊपर सख्त से सख्त कदम लेगा। द्वितीयते আমি 2 অক্টোবৰৰ পৰা অসমত এটা কাম কৰিব খুজিছোঁ। যোৱা কেইদিনমানত আমি আমাৰ সেক্ৰেটাৰিয়েটত মই আপোনালোকক পিছত দেখুৱাম আমাৰ এটা ই ফাইল ব্যৱস্থা এটা আমি আৰম্ভ কৰিছোঁ। ই ফাইল ব্যৱস্থাত চৰকাৰলৈ অহা প্ৰত্যেকখন নথি আমি ৰেজিষ্টাৰ কৰোঁ। প্ৰত্যেক ফাইল কাৰ ওচৰত কিমান দিন আছে সেইটো আমি দেখা পাওঁ আৰু যিকোনো এখন কাগজ যদি মোৰ টেবুলত পৰি আছে, ৰণোজ পেগুৰ টেবুলত পৰি আছে, কোনোবা বিষয়াৰ ওচৰত বহি আছে, আমি তাক স্পষ্ট কৰি চাব পাৰোঁ। ইয়াৰ ভিতৰত আমি দেখা পাইছিলোঁ যে বৰ্তমান অসম চৰকাৰৰ সচিবালয়ত এনেকুৱা পেণ্ডিং কাগজ বা ফাইলৰ সংখ্যা প্ৰায় 3 লাখতকৈ বেছি আছে। এই 3 লাখ এনেকুৱা নহয় যে হয়তো কিছুমান খুব ৰুটিন কামো আছে, কিন্তু তথাপিতো যদি আমি চাব যাওঁ যে 3 লাখ কৰস্পণ্ডেন্স আৰু 3 লাখ ফাইল আজিৰ দিনটোত উন্মুক্ত হৈ আছে, ডিছপ'জেল হোৱা নাই। সেই ধৰণে ডাইৰেক্টৰেট আৰু ডিচি কোৰ্টতো সমান সংখ্যক কাগজ নিশ্চিতভাৱে জমা হৈ আছে। আমি এতিয়া 2 অক্টোবৰৰ পৰা প্ৰজেক্ট সদ্ভাৱনা বুলি আমি এটা কাম আৰম্ভ কৰিম যে 2 অক্টোবৰৰ পৰা 31 জানুৱাৰীলৈকে আমাৰ অসম চৰকাৰৰ ভিতৰত যিমান পেণ্ডিং কাগজ আৰু ফাইলছ আছে আমি সকলোৱে তাক ডিছপ'জ কৰিব পাৰিম। এটা পোৰ্টেল হ'ব য'ত নেকি ৰাইজেও আবেদন কৰিব পাৰিব যে মোৰ অমুকখন কাগজ জমা হৈ আছে। এনেকুৱা নহয় যে অকল চৰকাৰে দেখাখিনি কৰিব, চৰকাৰৰ নজৰত নাথাকাও যদি কিবা কাগজ আমাৰ সচিবালয়ত পেণ্ডিং হৈ আছে তাকো ৰাইজে লিখিব পাৰিব। ডাইৰেক্টৰেটবিলাকত যদি পেণ্ডিং হৈ আছে তাকো ৰাইজে লিখিব পাৰিব। আৰু জিলা আয়ুক্তৰ কাৰ্যালয়তো যদি বছৰ বছৰ ধৰি পেণ্ডিং হৈ আছে তাক ৰাইজে লিখিব পাৰিব। ইয়াৰ আগতে আমি কিছুমান বিধিগত ব্যৱস্থা ল'ব লাগিব। মাটিৰ কাম পৰি আছে, SDLSC বনাব লাগিব, তাৰ মিটিং কৰিব লাগিব। কোনোবা নিয়মৰ কাৰণে কামটো কৰিব পৰা নাই, কেবিনেটে নিয়ম সংশোধন কৰিব লাগিব। এটা ডাঙৰ কৰ্মযজ্ঞ এটা আমি ৰূপায়ণ কৰিব লাগিব। 2021 চনত এই কামটো আমি হাতত লৈছিলোঁ। তেতিয়া ফাইলবিলাক মেনুৱেল আছিলে আৰু আমি যিমান পাৰোঁ ফাইলবিলাক শেষ কৰিছিলোঁ
আৰু আপোনালোকে দেখা পায় যে ছেক্ৰেটেৰিয়েটত তেতিয়াৰ পৰা মানুহ অহাৰ সংখ্যাটো দ্ৰুত গতিত কমি গৈছিলে কিন্তু মেনুৱেল থকা বাবে আমি বহুত কথা ধৰিব পৰা নাছিলোঁ কাৰণ কোনোবা এখন কাগজ যদি ফাইলৰ তলত আছে তাক গম পোৱা নাযায় ফাইলৰ ভিতৰত যদি 4খন কাগজ বন্ধ হৈ আছে তাক গম পোৱা নাযায় এতিয়া ই ফাইল যিটো আমি ব্যৱস্থা হাতত ললো আমাৰ ডেটা চেণ্টাৰ হোৱাৰ পিছত এতিয়া আমি প্ৰত্যেকখন কাগজ আমি ধৰিব পাৰোঁ সেই কাৰণে এইবাৰ প্ৰজেক্ট সদ্ভাৱনা আৰু বেছি প্ৰিচিজন হ'ব পাৰিব নিৰ্ভৰশীল হ'ব পাৰিব যোৱাকালি মই প্ৰায় 2 ঘণ্টা ধৰি আমাৰ মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবসকলৰ লগত আলোচনা কৰিছিলোঁ এজন এডিশ্যনেল চিফ ছেক্ৰেটাৰীক আমি 10টা ডিপাৰ্টমেণ্ট দিছোঁ তেওঁলোকে কথা পাতিব নিয়ম সংশোধন লাগে নিয়মৰ সংশোধনৰ কথা ক'ব আন ব্যৱস্থা ল'ব লাগে তাৰ বিষয়ে ক'ব আৰু 2 অক্টোবৰলৈকে আমি এটা সুন্দৰ ব্যৱস্থা আৰম্ভ কৰিম যাতে সচিবালয়ৰ পৰা ডাইৰেক্টৰৰ পৰা ডিচি কোৰ্টলৈকে